এক ডাঙৰ খবৰ লৈ চেষ্টা কৰিছো হয়তো আপুনি এই খবৰ এতিয়াও পোৱা নাই যদি পোৱা নাই আপুনি এই খবৰটো অতিকৈ শীঘ্ৰেই শ্বেয়াৰ কৰক কিয়নো এই খবৰটো অত্যন্ত গুৰুত্বপূৰ্ণ আজিৰে পৰা অসমত নিষিদ্ধ কৰি দিয়া হৈছে লাউড স্পিকাৰ যিসকলে লাউড স্পিকাৰত ফুল ভলিউমত গীত শুনিছিলে বা ডিজে বা ইয়াৰ উপৰি যিবোৰ মাইক্ৰফোন ব্যৱহাৰ কৰিছিলে সেই সন্মুখত আজিৰ পৰা নিষেধাজ্ঞা আহি পৰিছে অসমত আজিৰ পৰা বন্ধ হৈ পৰিছে অসমৰ কেইবাখনো জিলালৈ জাৰি কৰা হৈছে সতৰ্কবাণী আজিৰে পৰা আজি নিশা 9 বজাৰ পৰা পুৱা 9 বজালৈকে কোনেও বজাব নোৱাৰিব ডিজে মাইক্ৰফোন লাউড স্পিকাৰ উচ্চ প্ৰাবল্যৰ লাউড স্পিকাৰ ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰি দিয়া হৈছে আৰু আজিৰে পৰা প্ৰযোজ্য হ'বলৈ গৈ আছে এই নিয়ম আমি পুনৰ কৈছো যিসকলে এই খবৰটো এতিয়াও গম পোৱা নাই সেইসকলে এতিয়াই শ্বেয়াৰ কৰক প্ৰতিগৰাকী লোকক শ্বেয়াৰ কৰি দিয়ক যদি কোনোবা ব্যক্তিয়ে পাৰ্টি নামত ফুল ভলিউমত গান শুনি মিউজিক শুনি ফুল পাৰ্টি কৰিম বুলি ভাবি আছে তেন্তে ভুল ভাবিছে অসমৰ কেইবাখনো জিলাত জাৰি কৰা হৈছে সতৰ্কবাণী জাৰি কৰা হৈছে নিষেধাজ্ঞা আজিৰে পৰা আজি নিশা 9 বজাৰ পৰা পুৱা 9 বজালৈকে বজাব নোৱাৰিব লাউড স্পিকাৰত শব্দ শুনিব নোৱাৰিব লাউড স্পিকাৰত গান শুনিব নোৱাৰিব ডিজে বজাব নোৱাৰিব মাইক্ৰফোন ব্যৱহাৰ কৰিব নোৱাৰিব আৰু বৰ্তমান সময়লৈকে যেতিয়ালৈকে পৰৱৰ্তী নিৰ্দেশনা আহি নাপায় তেতিয়ালৈকে এই নিয়মে প্ৰযোজ্য হৈ থাকিব গতিকে অনিৰ্দিষ্ট কাললৈ এই নিয়ম ধাৰ্য কৰি দিয়া হৈছে আমি সবিশেষ খবৰ লৈব চেষ্টা কৰিছো অসমৰ কোন কেইখন জিলাত জাৰি কৰা হৈছে উচ্চ প্ৰাবল্যৰ লাউড স্পিকাৰ ব্যৱহাৰ নিষেধাজ্ঞা উচ্চ প্ৰাবল্যৰ লাউড স্পিকাৰ মাইক্ৰফোন ডিজে আদি বজাব নোৱাৰিব আজিৰে পৰা লাউড স্পিকাৰ ব্যৱহাৰত ৰাজ্যত আহি গৈছে নিষেধাজ্ঞা আজিৰে পৰা প্ৰযোজ্য হ'বলৈ গৈ আছে এই নিয়ম অসমত আজিৰ পৰা বন্ধ কৰি দিয়া হৈছে লাউড স্পিকাৰ উচ্চ প্ৰাবল্যৰ লাউড স্পিকাৰ মাইক্ৰফোন ডিজে আদি বজাব নোৱাৰিব আজিৰে পৰা অসমৰ কেইবাখনো জিলালৈ এই সতৰ্কবাণী জাৰি কৰি দিয়া হৈছে আজি নিশা 9 বজাৰ পৰা পুৱা 9 বজালৈকে কোনেও বজাব নোৱাৰিব লাউড স্পিকাৰ মাইক্ৰফোন ডিজে উচ্চ প্ৰাবল্যৰ সংগীত বা মিউজিক শুনা পাৰ্টি কৰা এইসমূহ কৰিব নোৱাৰিব লাউড স্পিকাৰত মিউজিক শুনি কোনেও পাৰ্টি কৰিব নোৱাৰিব অসমত আজিৰে পৰা বন্ধ কৰি দিয়া হৈছে লাউড স্পিকাৰ ডাঙৰ খবৰ লৈ চেষ্টা কৰিছো উচ্চ প্ৰাবল্যৰ লাউড স্পিকাৰ মাইক্ৰফোন ডিজে আদি বজাব নোৱাৰিব আজিৰে পৰা আজি নিশা 9 বজাৰ পৰা পুৱা 9 বজালৈ লাউড স্পিকাৰ ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰি দিয়া হৈছে আজি নিশাৰ ভাগত যিসকলে ভাবি আছে যে আজি ঘৰতে বা কোনোবা স্থানত গৈ পাৰ্টি কৰিম ফুল সাউণ্ডত মিউজিক শুনিম হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিম তেন্তে সেইসকলে সতৰ্ক হওক আৰু এই খবৰটো যিমান পাৰে শ্বেয়াৰ কৰক আজি নিশা 9 বজাৰ পৰা পুৱা 9 বজালৈ লাউড স্পিকাৰ ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰি দিয়া হৈছে আৰু এই সিদ্ধান্ত এই কাৰণেই লোৱা হৈছে যিহেতু আজিৰে পৰা ৰাজ্যত আৰম্ভ হৈছে মেট্ৰিক পৰীক্ষা আৰু মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ বাবে জাৰি কৰা হৈছে এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা অনুমতি নোলোৱাকৈ ব্যৱহাৰ কৰিব নোৱাৰিব লাউড স্পিকাৰ আনহাতে পৰৱৰ্তী নিৰ্দেশনা নিদিয়া পৰ্যন্ত বাহাল থাকিব এই নিৰ্দেশনা অৰ্থাৎ পৰৱৰ্তী নিৰ্দেশনা আহি নোপোৱালৈকে এই নিয়মে প্ৰযোজ্য হৈ থাকিব এই নিয়মে চলি থাকিব এই নিয়মে মানিব লাগিব বৰ্তমান সময়ত বজালী জিলা প্ৰশাসন আৰু নলবাৰী জিলা প্ৰশাসনে জাৰি কৰিছে এই নিৰ্দেশনা 163 নং ধাৰাৰ অধীনত জাৰি কৰা হৈছে এই নিৰ্দেশনা 163 নং ধাৰা লগাই দিয়া হৈছে আৰু এই ধাৰাৰ অধীনত যদি কোনো লোকে জোৰ জবৰদস্তি কৰি কোনো লোকে পাৰ্টি নামত ফুল সাউণ্ডত মিউজিক শুনে লাউড স্পিকাৰ ব্যৱহাৰ কৰে ডিজে ব্যৱহাৰ কৰে মাইক্ৰফোন ব্যৱহাৰ কৰে তেন্তে সেইসকলৰ বিৰুদ্ধে যদি অভিযোগ আহে ওচৰ চুবুৰীয়াৰ পৰা যদি অভিযোগ আহে তেন্তে সেইসকল পৰিব মহা বিপদত 163 নং ধাৰাৰ অধীনত জাৰি কৰা হৈছে ৰাজ্যত এই নিৰ্দেশনা ৰাজ্যৰ বজালী জিলা প্ৰশাসন নলবাৰী জিলা প্ৰশাসনে জাৰি কৰিছে এই নিৰ্দেশনা আৰু ইয়াৰ উপৰি পৰৱৰ্তী নিৰ্দেশনা আহি নোপোৱালৈকে বাহাল থাকিব এই নিৰ্দেশনা অসমত যিহেতু আজিৰে পৰা মেট্ৰিক পৰীক্ষা আৰম্ভ হৈ গৈছে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই সিদ্ধান্ত অনুযায়ী আপুনি যিমান পাৰে আপোনাৰ যেহেতু ওচৰ চুবুৰীয়াত কোনো ল'ৰা ছোৱালী বা শিক্ষাৰ্থী থাকিব পাৰে বা কোনো মেট্ৰিকৰ বা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত বহিবলগা ছাত্ৰ ছাত্ৰী থাকিব পাৰে গতিকে আপুনি এই দিশত অতিকৈ চকু ফুৰাটো গুৰুত্বপূৰ্ণ যদিও অসমৰ আটাইকেইখন জিলাত এই নিয়ম প্ৰযোজ্য কৰা নাই বা এই নিয়ম বা এই নিষেধাজ্ঞা দিয়া নাই তথাপিও আমি কম প্ৰতিগৰাকী ব্যক্তি সতৰ্ক হোৱা সচেতনতা হোৱাটো খুবেই জৰুৰী প্ৰতিগৰাকী ব্যক্তি এবাৰ ভাবিব লাগিব যে আপোনাৰ ওচৰ চুবুৰীয়াৰ কাৰোবাৰ ঘৰত মেট্ৰিক পৰীক্ষা দিয়া বা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দিয়া পৰীক্ষাৰ্থী থাকিব পাৰে নেকি যদিহে আপুনি ফুল সাউণ্ডত পাৰ্টি কৰে ফুল সাউণ্ডত গান শুনে লাউড স্পিকাৰ বজায় বা আপুনি যদি ডিজে ব্যৱহাৰ কৰে মাইক্ৰফোন ব্যৱহাৰ কৰে
তেনে নিশ্চয়কৈ আপোনাৰ ওচৰ চুবুৰীয়াৰ ঘৰত থকা সেই পৰীক্ষাৰ্থীৰ পঢ়া শুনা কৰাত অসুবিধা হ'ব সেইবাবে সেই ওচৰ চুবুৰীয়াৰ ল'ৰা ছোৱালীৰ কথা চিন্তা কৰি পৰীক্ষাৰ্থীৰ কথা চিন্তা কৰি প্ৰতিগৰাকী লোকেই আচলতে সতৰ্ক হোৱাটো খুবেই জৰুৰী আমি বাৰে বাৰে কৈছোঁ যদিও বজালী নলবাৰী জিলা প্ৰশাসনে জাৰি কৰিছে আপুনি এইটো নাভাবিব যে আমাৰ জিলাত এই নিয়ম জাৰি কৰা নাই বা নিষেধাজ্ঞা দিয়া নাই গতিকে আমি শুনিব পাৰিম এইটো ভুল ভাবিছে প্ৰতিগৰাকী শিক্ষাৰ্থীৰ বাবে চিন্তা কৰি এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰতিগৰাকী শিক্ষাৰ্থীৰ বাবে চিন্তা কৰি আপুনি যিমান পাৰে লাউড স্পিকাৰ বন্ধ কৰিব চেষ্টা কৰক মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা যি তাৰিখলৈকে চলিব অসমত সেই তাৰিখলৈকে অন্তত আপুনি লাউড স্পিকাৰ ফুল নাইট পাৰ্টি কৰা মিউজিক শুনা মাইক্ৰফোন ব্যৱহাৰ কৰা ডিজে ব্যৱহাৰ কৰা এইবোৰ বন্ধ কৰক কিয়নো আপোনাৰ সেই ডিজে বা লাউড স্পিকাৰ শব্দৰ বাবে আপোনাৰ ওচৰ চুবুৰীয়া বা আপোনাৰ কাষত থকা ঘৰ সন্মুখত থকা পৰীক্ষাৰ্থীৰ সন্মুখত পঢ়া শুনাত অসুবিধা হ'ব পাৰে সেইবাবে আপুনি খুবেই সচেতন হোৱাটো জৰুৰী হৈ পৰিছে যেহেতু আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যত বুলি কোৱা হয় আৰু সেইবাবে শিশুসকলৰ কথা চিন্তা কৰি পৰীক্ষাৰ্থীৰ কথা চিন্তা কৰি যেহেতু মেট্ৰিক পৰীক্ষা প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ বাবে জীৱনৰ আটাইতকৈ বৃহত্তম আটাইতকৈ সৰ্বোত্তম পৰীক্ষা বুলি ক'ব লাগিব আৰু সেইসকলে প্ৰথমবাৰ এটা এক ডাঙৰ পৰীক্ষাত বহিবলৈ গৈ আছে গতিকে সকলোৱে মেট্ৰিক পৰীক্ষাৰ্থীৰ কথা চিন্তা কৰি হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ্থীৰ কথা চিন্তা কৰি অন্তত এই পৰীক্ষা চলি থকা তাৰিখলৈকে আপুনি লাউড স্পিকাৰ বন্ধ কৰক আমি বাৰে বাৰে কৈছোঁ আজিৰে পৰা অসমত বন্ধ হৈছে অসমৰ কেইবাখনো জিলাত জাৰি কৰা হৈছে নিষেধাজ্ঞা আৰু যদি আপুনি এই খবৰটো এতিয়াও পোৱা নাই আপুনি শীঘ্ৰেই শ্বেয়াৰ কৰি দিয়ক যাতে আপোনাৰ বন্ধুবৰ্গ বা আপোনাৰ পৰিয়ালৰ লোকে বা আপোনাৰ ওচৰ চুবুৰীয়া লোকে জ্ঞাত হৈ পৰে যে বন্ধ কৰি দিয়া হৈছে আজি নিশা 9 বজাৰ পৰা পুৱা 9 বজালৈ লাউড স্পিকাৰৰ শব্দ ডিজেৰ শব্দ ফুল নাইট পাৰ্টি মিউজিক মাইক্ৰফোন এই সমূহৰ যে শব্দ বন্ধ কৰি দিয়া হৈছে এই বিষয়ে জানিবলৈ আপুনি এই খবৰটো যিমান পাৰে শ্বেয়াৰ কৰক আমি পুনৰ কৈছোঁ এক ডাঙৰ খবৰ লৈ চেষ্টা কৰিছোঁ আজি নিশা 9 বজাৰ পৰা পুৱা 9 বজালৈকে কোনো ব্যক্তিয়ে লাউড স্পিকাৰ ফুল ভলিউমত গান শুনা পাৰ্টি কৰা ডিজে মাইক্ৰফোন এইসমূহ ব্যৱহাৰ কৰাত নিষেধাজ্ঞা জাৰি কৰি দিয়া হৈছে আৰু পৰৱৰ্তী নিষেধাজ্ঞা আহি নোপোৱা পৰ্যন্ত এই নিয়মেই বাহাল থাকিব ৰাজ্যত যদিও ৰাজ্যৰ আটাইকেইখন জিলাত এই নিয়ম জাৰি কৰা নাই তথাপিও আমি বাৰে বাৰে কৈছোঁ প্ৰত্যেকগৰাকী শিক্ষাৰ্থীৰ ভৱিষ্যতৰ কথা চিন্তা কৰি অন্তত পৰীক্ষা হৈ থকা দিনকেইটা আপোনালোকে লাউড স্পিকাৰৰ শব্দ বন্ধ কৰক সচেতন হওক যাতে আপোনাৰ ওচৰ চুবুৰীয়াৰ পৰীক্ষাৰ্থীৰ পঢ়া শুনা কৰাত অসুবিধা নহয় যেহেতু মেট্ৰিক পৰীক্ষা হৈ আছে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা আৰম্ভ হ'বলৈ গৈ আছে গতিকে প্ৰত্যেকগৰাকী লোকে আজিৰে পৰা লাউড স্পিকাৰ ফুল লাইট পাৰ্টি কৰা ফুল ভলিউমত উচ্চ প্ৰাবল্যত গান শুনা বা মাইক্ৰফোন ডিজে এইসমূহ ব্যৱহাৰ কৰা বন্ধ কৰক